যোৰহাটৰ এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰত চলিছে জুৱা খেল সামাজিক মাধ্যমত ভাইৰেল জুৱা খেলৰ দৃশ্যাংশ যোৰহাটৰ বন সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত কাৰ্যালয় চলি থকাৰ সময়তে চৰকাৰী কৰ্মচাৰীসকলে খেলে জুৱা এই জুৱা খেল খেলি থকা দেখি সাধাৰণ ৰাইজৰ চকু এতিয়া কপালত যি সময়ত অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰি দুজনকৈ চৰকাৰী কৰ্মচাৰীয়ে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছিল তাৰ পিছতো শিক্ষা লোৱা নাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে এই সন্দৰ্ভত যোৰহাটৰ আয়ুক্তক টাই আহোম যুৱ পৰিষদে যোৰহাট জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে কি ব্যৱস্থা ল'ব এইসকল কৰ্মচাৰীৰ সেয়া সময়ত হ'ব লক্ষণীয় চাওক আপোনালোকে যেহেতু গম পাইছে যে যোৰহাট বন বিষয়া কাৰ্যালয়ৰ ভিতৰত এটা জুৱা খেলি থকা ভিডিঅ' সম্প্ৰচাৰ হৈ আছে বিগত সময়ত যোৱা কেইবাদিনো ধৰি এই ঘটনাত হৈ গৈছে এই ঘটনাটো হোৱাৰ তাৰ পিছতো কিন্তু বৰ্তমান পৰ্যন্ত যোৰহাটৰ ডিএফঅ'জন নিমাত হৈ আছে যোৰহাটৰ বন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল নিমাত হৈ আছে যোৰহাট প্ৰশাসন নিমাত হৈ আছে বৰ্তমান আমি এই কথাটো বুজিব পৰা নাই যে কাৰ আশীৰ্বাদত যোৰহাটৰ বন বিষয়া কাৰ্যালয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত জুৱা খেল পাতিবলৈ বৰহাস কৰিছে এতিয়া কথাটো হ'ল যে নিজৰ ডিউটিৰ সময়ত চৰকাৰী কৰ্মচাৰীয়ে যদি নিজৰ কাম নকৰি জুৱা খেলত ব্যস্ত থাকে তেতিয়াহ'লে সাধাৰণ মানুহে কি কৰিব এতিয়া প্ৰশ্ন হৈ পৰিছে সাধাৰণ মানুহৰ চকু কপালত উঠিছে কাৰণ যোৰহাট শৈক্ষিক নগৰী বুলি কয় এনেকুৱা শৈক্ষিক নগৰীত যদি এনেকুৱা ঘটনা সংঘটিত হয় তেনেহ'লে ইয়াতকৈ আৰু দুখৰ কথা এতিয়া যোৰহাটত একো হ'ব নোৱাৰে কাৰণ আপোনালোকে চাওক বিগত সময়ছোৱাত যোৰহাটৰ বন বিষয়া কাৰ্যালয়ৰ বহু অভিযোগ আছে যোৱা দুদিনৰ আগত চাওক আপোনালোকে এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গোটেই ঘটনাটো যোৰহাট বন বিষয়াৰ যোৰহাট বন বিভাগৰ কাৰ্যালয়ৰ গাফিলতিৰ কাৰণে হৈছে আৰু তাৰ পাছত এনেকুৱা এটা ভিডিঅ' বৰ্তমান সম্প্ৰচাৰ হৈ আছে তথাপিতো কিন্তু যোৰহাটৰ বন বিষয়াজন যোৰহাটৰ ডিএফঅ'জন নিমাত হৈ আছে বন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল নিমাত হৈ আছে সেইকাৰণে বৰ্তমান আমি আজি যোৰহাটৰ DC মহোদয়ক আমি টাই আহোম যুৱ পৰিষদে এখন অভিযোগনামা দিছোঁ আৰু আমি আশা কৰিছোঁ যোৰহাটৰ DC মহোদয়ে বা যোৰহাট প্ৰশাসনে ইয়াৰ ওপৰত দৃষ্টিগোচৰ হ'ব আৰু যোৰহাটৰ DC মহোদয় ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ যাতে যোৰহাটৰ চৰকাৰী কাৰ্যালয়ৰ ভিতৰত যদি এনেদৰে মহিলা ব্যক্তিয়ে জুৱা খেলি থাকিবলৈ হয় নিজৰ কাম নকৰি মহিলা ব্যক্তিসকলে যদি জুৱা আড্ডাত মছগুল হৈ থাকে তেন্তে সাধাৰণ মানুহৰ কি অৱস্থা হ'ব গতিকে আমি যোৰহাট DC মহোদয়ক কৈছোঁ যোৰহাট প্ৰশাসনক কৈছোঁ যোৰহাটৰ ডিএফঅ'জনক কৈছোঁ অতি শীঘ্ৰে এই মহিলা ব্যক্তিসকলৰ ওপৰত অনতিপলমে এটা সুব্যৱস্থা কৰিব লাগে উচিতমূলক শাস্তি প্ৰদান কৰিব লাগে যোৰহাটৰ পৰা উৎপল ভৰালীৰ প্ৰতিবেদন এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী দাইৰৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969